हाय फ्रेंड्स, आज नतुन भिडिओ এটা লৈ আপোনালোকৰ মাজলৈ আহিলো। আজি মই এই কেঁচা আমগিটা সৰু সৰু পিচকে কাটি লম। নিজৰ অনুসৰি আপোনালোকে যেনেকৈ হলো কাটিব পাৰে। তাক ৰ'দত নিদিয়াকে ডাইৰেক্ট তেলত কেনেকৈ বনাই পেলাই ডাইৰেক্ট খাব পাৰে তাৰে এটা ৰেচিপি লৈ আহিছো। তাৰ কাৰণে দুটা আম লৈছো, লগতে এয়া কেঁচা জলকীয়া লৈছো আৰু মই মছলা কি লম আপোনালোকক দেখুৱাই আছো। এয়া আমগিটা কাটি ললো, লগতে জলকীয়াগিটা দীঘল দীঘলকে দুফাল দুফাল কৰি ললো। এতিয়া মই বনোৱা ষ্টাৰ্ট কৰিম। এতিয়া মই কেৰাহী এখনত তেল গৰম হ'বৰ কাৰণে দিছো। এতিয়া তেলখিনি গৰম হ'ল, এতিয়া মই পাঁচফোৰণ কেইটামান ব্যৱহাৰ কৰিছো। লগতে মই অকমান হিং ব্যৱহাৰ কৰিছো। এটা কাঠি থোৱা জলকীয়া গিটা মই তাত দি দিছো। এটা কাটি থোৱা মই আমগিডখৰ তাত দি দিছো। এতিয়া যেহেতু আমৰ সিজন, আপোনালোকে চাটনি বনাইও খাব পাৰে, মিঠা আচাৰো বনাব পাৰে। এতিয়া অকমান নিমখ ব্যৱহাৰ কৰিছো। হালধি অকমান দিছো, চিলি পাউডাৰ দিছো। চিলি পাউডাৰ মই অকমান বেছিকৈ দিছো, আপোনালোকে কম বেছি পৰিমাণে কৰি ল'ব পাৰে। দেখুন এতিয়া অকমান ঢাকন এখন মাৰি দিম, অকমান দেৰি ইয়াক সিজিবলৈ দিম। এতিয়া তাত মই অকণমান চেনি ব্যৱহাৰ কৰিছো, অকণমান দি দিব। যেতিয়া এইখিনি অকণমান সিজিব মই আমখিনি, তেতিয়া তাত মই মছলা ব্যৱহাৰ কৰিম। এইখিনি মোৰ মছলা আগতে পিচি ৰেডি কৰি থৈ আছিলে। ইয়াত জিৰা, ধনিয়া, সৰিয়হ, কালজিৰা, আজৱাইন, শুকান জলকীয়া সব মই ভাজি পেলাই এইখিনি সব মই একেলগে ভাজি শুকানকৈ পিচি থৈছিলোঁ। ইয়াত মেথিও আছে কেইটামান। এতিয়া ঢাকনখন খুলি চাওঁচোন সিজিলে নাই। এইখিনি ভালকৈ সিজিলে। এতিয়া ইয়াত মই পিচি থোৱা মছলাখিনি ব্যৱহাৰ কৰিম। ইয়াত দেখিছেনে? এনেকৈ বনাই খাই চাব, খুব ভাল লাগে। পৰঠা হওক, ভাত হওক, যিহতে খালেও ভালেই লাগিব। মোৰ ভিডিঅ'সমূহবিলাক চাই আপোনালোকৰ কেনে লাগিছে জনাব। লগতে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব নাই কৰা, প্লিজ তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া এয়া হৈছেগৈ আৰু। এয়া দেখিছেনে? মোৰ এইখিনি কমপ্লিট হৈ গ'ল। দেখাত কিমান ধুনীয়া হৈছে। মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ।